নাৰীয়ে মাহেকীয়াৰ কষ্ট কিয় ভোগ কৰে? এই প্ৰশ্নৰ ভিতৰত আছে ধৰ্ম, আয়ুৰ্বেদ, সমাজ আৰু আধ্যাত্মিকতাৰ গভীৰ চিন্তা। আপোনালোকক স্বাগতম জনাইছো আমাৰ অমিত প্ৰাণ চেনেললৈ। আজিৰ আলোচনাৰ বিষয় বহুত গভীৰ। নাৰীয়ে মাহেকীয়াৰ কষ্ট কিয় ভোগ কৰে? এই দেহত এই কষ্ট আহে কিয়? ঋতুস্ৰাৱ মাহাত্ম্যৰ বিষয়ে শাস্ত্ৰত ক'ত উল্লেখ আছে? মাহেকীয়া সত্যই লক্ষ্মীৰ অভিমানৰ ফল নেকি? মাহেকীয়া তপস্যা বুলি কিয় কোৱা হৈছে? এইসমূহ প্ৰশ্ন উত্তৰ আমি এই ভিডিঅ'টোত জানিব পাৰিম। বন্ধুসকল, যদি হিন্দু শাস্ত্ৰসমূহৰ এনেধৰণৰ কাহিনীসমূহ পাই থাকিব বিচাৰে, তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাচীন শাস্ত্ৰত কোৱা হৈছে, নাৰী হৈছে জননী। তেওঁৰ গাত আছে মা লক্ষ্মীৰ আশীৰ্বাদ। তেওঁ প্ৰতি মাহৰ দুখ সুখত যদি আমি সহানুভূতিশীল হওঁ, তেতিয়া আমি ঈশ্বৰৰ চৰণত থকা বুলি ধৰা হয়। জীৱনত কেতিয়াবা এনে কিছুমান সত্য থাকে যিবোৰ আমি জানিও নাজানো। আজিও সমাজত এটা কথা খুব সহজে কোৱা হয়, নাৰীৰ মাহেকীয়া কষ্ট অপবিত্ৰ, নিষিদ্ধ, দূষিত। কিন্তু আপোনালোকে জানেনে, এই মাহেকীয়া কষ্টই হ'ল ঈশ্বৰীয় শক্তিৰ গুপ্ত যুদ্ধ। ই হৈছে এটা তপস্যা, এক শুদ্ধিকৰণ, এক দান, যি দান স্বয়ং দেৱী লক্ষ্মীয়ে প্ৰদান কৰিছিল। পৃথিৱীৰ প্ৰায় সকলো সমাজত এনেধৰণে কোৱা হয়, মাহেকীয়া অৱস্থাত নাৰী অপবিত্ৰ। তাৰ বাবে তেওঁক পূজাৰ পৰা আঁতৰত ৰখা হয়। কিন্তু কি এই মাহেকীয়াৰ আচল ৰহস্য? কি কাৰণত ই দণ্ড নে আশীৰ্বাদ? এতিয়া আমি এই বিষয়ে আলোচনা কৰিম। সৃষ্টিৰ আৰম্ভণিতে ভগৱান বিষ্ণুৰ নাভিৰ পৰা ওলাই আহিছিল এটা পদ্ম ফুল। তাত জন্ম হৈছিল ব্ৰহ্মাৰ। কিন্তু সেই পদ্মৰ মাজত আছিল এটা জ্যোতিৰ্ময় তেজ। তেওঁ আছিল লক্ষ্মী দেৱী, যি কেৱল ধনৰ নহয়, সৃষ্টিৰ কাম কলাৰ মূল শক্তি। বহু বছৰ পিছত দেৱতা আৰু মানুহে তেওঁক সেৱা কৰিলে। সাজপাৰ, ধন আৰু বাহ্যিক ৰূপৰ প্ৰতীক বুলি। দেৱীৰ দুচকুত ক্ৰোধৰ জুই জ্বলি উঠিল। তেওঁ অভিমানত ক'লে, তোমালোকে মোক ধন বুলি জানা, কিন্তু মই হলো সৃষ্টি, তেজ আৰু কাম শক্তিৰ উৎস। মই মোৰ শক্তি তোমালোকক দেখাম, কিন্তু যি ৰূপত মই দিম তাক বুজা সহজ নহ'ব। লক্ষ্মী দেৱীয়ে তেওঁৰ শৰীৰৰ কাম কলাৰ ৰস অৰ্থাৎ সৃষ্টি শক্তিৰ গুপ্ত ৰস
পৃথিৱীৰ প্ৰতিটো নাৰীৰ গাত দান কৰিলে। ইয়াৰ পিছত প্ৰতি মাহে নাৰীৰ শৰীৰত আৰম্ভ হ'ল এক অদৃশ্য প্ৰক্ৰিয়া, যাক আমি মাহেকীয়া বুলি কওঁ। মানুহে তাক দেখিলে মাথো ৰক্ত, কষ্ট, যন্ত্ৰণা, গৰিহণা কৰে, কিন্তু তেওঁলোকে নুবুজিলে সেই মাহেকীয়াই হ'ল লক্ষ্মীৰ শক্তিৰ গুপ্ত প্ৰবাহ। বন্ধুসকল, অকল এয়াই নহয়, নাৰীৰ তেজত কি আছে জানেনে? বহু শাস্ত্ৰত কোৱা হৈছে, যি মাহে মাহে নাৰীৰ শৰীৰৰ পৰা ওলাই আহে, সেই তেজ তেওঁ হ'ল পূৰ্ব জন্মৰ বাসনা, শুদ্ধি আৰু কাম কলাৰ যজ্ঞ। এই মাহেকীয়া সময়ত দেৱী লক্ষ্মী নিজে বিশ্ৰাম লয় নাৰীৰ গাত। তেওঁ নিজে সেই যন্ত্ৰণাৰ মাজেৰে শুদ্ধিকৰণৰ পথ আৰম্ভ কৰে। সেই সময়ত যি ঘৰত নাৰীৰ যত্ন, বিশ্ৰাম আৰু সন্মান হয়, সেই গৃহত লক্ষ্মীৰ আশীৰ্বাদ থাকে। অৰ্থাৎ ঋতুমতী অৱস্থাত স্বয়ং দেৱী লক্ষ্মী আহি নাৰীৰ তেজত বাস কৰে। আৰু যি সমাজত নাৰীক হেয় কৰে, সেই সমাজে লক্ষ্মীৰ অস্তিত্বক অস্বীকাৰ কৰে। বন্ধুসকল, নাৰীয়ে জীয়াই থকা প্ৰতি মাহেকীয়া কষ্ট কেৱল শৰীৰৰ নহয়, ই হ'ল এক জীৱদানৰ পূৰ্ব তপস্যা। এই কষ্ট হ'ল গৰ্ভাশয়ক নতুন জীৱৰ বাবে প্ৰস্তুত কৰাৰ, পাপ আৰু ক্লান্তি নিৰ্মূল কৰাৰ এক নিৰ্বাচিত আৰ্হি। বন্ধুসকল, দেৱী লক্ষ্মীয়ে কৈছে, এই মাহেকীয়াৰ সময়ত মই নাৰীৰ গাত বিশ্ৰাম লওঁ। সেই সময় হ'ল মোৰ নিজৰ বিশুদ্ধি। সেইটো সময়ত নাৰী হ'ব জননী আৰু তেওঁ হ'ব ঈশ্বৰীয় তেজৰ আধাৰ। নাৰীৰ মাহেকীয়া অপবিত্ৰ বুলি ভাবি আমি বহু সহস্ৰ বছৰ ধৰি ঐশ্বৰিক সত্যক হেয় কৰি আহিছো। নাৰীৰ কষ্ট নোহোৱা নহয়, কিন্তু সেই কষ্ট হ'ল লক্ষ্মীৰ যজ্ঞ। তেওঁ হ'ল জননী, তেওঁ হ'ল শক্তি, তেওঁ হ'ল সৃষ্টিৰ মূল। তেওঁ নাৰী, তেওঁৰ ৰক্তত আছে লক্ষ্মীৰ অভিমান, তেওঁৰ কষ্টত আছে ঈশ্বৰীয় ৰক্ষা। মাহেকীয়া নহয় লাজ, ই হ'ল পবিত্ৰতা, ঈশ্বৰীয় প্ৰেম আৰু জীৱন দান। বন্ধুসকল, আজিলৈ ইমানেই। পুনৰ অন্য এটা কাহিনী লৈ অহা প্ৰতিশ্ৰুতিয়ে আজিলৈ নমস্কাৰ। জয় শ্ৰী ৰাম।